বৰক্ষেত্ৰীৰ দৌলাখালত নতুন পঞ্চায়ত কাৰ্যালয় গৃহ মুকলি দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত নৱগঠিত 57 দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ নতুন কাৰ্যালয় গৃহ আজি মুকলি কৰা হয়। গাঁও পঞ্চায়তখনৰ অন্তৰ্গত দৌলাখাল গাঁৱত সদ্যহতে অস্থায়ীভাৱে আজি গাঁও পঞ্চায়তৰ কাৰ্যালয় গৃহ এটা মুকলি কৰা হয়। দৌলাখাল উন্নতি সাধিনী সভাই কানাই বলাই নামঘৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা অতিথি গৃহত অস্থায়ীভাৱে পঞ্চায়তৰ কাৰ্যালয় গৃহটো স্থাপন কৰা হয়। আজি পুৱা মাংগলিক কাৰ্যসূচীৰে গৃহটি মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰাৰ পূৰ্বে দৌলাখাল গাঁৱৰ জ্যেষ্ঠ ভকতসকলে সংকীৰ্তন পৰিৱেশন কৰে। পৰৱৰ্তী সময়ত মহিলা উৰুলিধ্বনিৰে কাৰ্যালয়ৰ মুখ্য দ্বাৰৰ ৰঙা ফিটা কাটি মুকলি কৰে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে। ইয়াৰ পাছতে কাৰ্যালয়টোত গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী নিশামণি বেদী, উপ সভানেত্ৰী নমিতা গোস্বামী, গাঁও পঞ্চায়তৰ সচিব মনোৰঞ্জন বায়নসহ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্য আৰু গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলে কাৰ্যালয়ত প্ৰৱেশ কৰে। কাৰ্যালয় মুকলি আৰু নৱনিৰ্বাচিত সমিতি কাৰ্যভাৰ গ্ৰহণৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰে উদ্বোধনী সভা। স্থানীয় বিজেপি নেতা ৰবেন বৈশ্যই আধৰা সভাখনৰ সভাপতিত্ব কৰে। গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী নিশামণি মেধিয়ে সভাখনত গাঁও পঞ্চায়তখনৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি সম্বৰ্ধনা জনায় আৰু নৱনিৰ্বাচিত সমিতিখনে জ্যেষ্ঠসকলৰ ৰাজহুৱা আশীৰ্বাদ গ্ৰহণ কৰে। সভাত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন, দৌলাখাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মন, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকা, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ সদস্য চিমি বৰ্মনে ভাষণ প্ৰদান কৰে। গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী নিশামণি মেধিয়ে সভাপতিৰ ভাষণত অহা 5 বছৰত 57 দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তখন অসমৰ ভিতৰতে এখন স্বচ্ছ আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। সভাত গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কামেশ্বৰ নাথকে প্ৰমুখ কৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকল আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকালমৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। মই পোনপ্ৰথমতে মোৰ ৱাৰ্ডৰ সমূহ ৰাইজক ধন্যবাদ জনাম, কাৰণ তেখেতসকলৰ অনুদানতহে আজি আহি এইখিনি অৱস্থা পাইছোঁ। মই 57 নং দৌলাখাল ৰামপুৰ জিপিৰ সমূহ ৰাইজক ধন্যবাদ জনাম। মোৰ অতিথিসকলক ধন্যবাদ জনাম। তেখেতসকলে কি ভাবি মোক যে জ্যেষ্ঠ পদত ৰাখিলে, তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ৰাইজলৈ এটাই আবেদন জনাম, মই বাৰ ৰাইজক এটাই সেৱা জনাই কৈ আছোঁ যে মোৰ ভুল হৈ গ'লে যাতে ৰাইজে আঁকোৱালি লৈ দেখুৱাই দিয়ে। মই যিখিনি ধৰক কৰিবলগীয়া আছে পঞ্চায়তৰ, মোৰ প্ৰতিটো ৱাৰ্ডত 10টা ৱাৰ্ডত যিবিলাক অসুবিধাৰ সন্মুখীন হৈ আছে, মই মোৰ সতীৰ্থসকলক লগত লৈ সকলোখিনি কেনেকৈ সুচাৰুৰূপে কৰিব পাৰোঁ সেইখিনি চেষ্টা কৰি যাম। লক্ষ্য মোৰ এই পঞ্চায়তখন যাতে নৱনিৰ্বাচিত পঞ্চায়ত এখন, আগত এইখন পঞ্চায়ত নাছিল, গতিকে নতুন পঞ্চায়তৰ নতুন সভানেত্ৰী হিচাপে মই গৌৰৱেৰে ক'ম যে এইখন পঞ্চায়ত মই মডেল হিচাপে বনাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ নিকা এখন পঞ্চায়ত বনাবলৈ মই চেষ্টা কৰিম। হয়, এইটো চাব লাগিব, প্ৰত্যাহ্বান আহিব নিশ্চয়, কিন্তু মোৰ লক্ষ্য যেতিয়া মই স্থিৰ কৰি ৰাখিম, মই যেতিয়া ভাল কৰিম বুলি লক্ষ্য কৰি যাম, তেতিয়া হয়তো মই ভাবোঁ বিশেষ একো অসুবিধা নাপাওঁ।